গুড ইভিনিং মই এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া মই চুজিৰ ইডলি পিঠা বনাম বুলি ভাবি আছোঁ, কাৰণ পিঠাগুড়ি নাই, আজি চুজি দিয়ে বনাম বুলি ভাবিছোঁ। সদায় বজাৰৰ কিমাননো বিস্কুট খাম, চানা খাম, সেয়েহে আজি ভাবিছোঁ যে মই চুজিৰে কিবা এটা বনাই মেলি খাওঁ। আৰু এয়া অকণমান চ'ডা দি দিছোঁ, তাৰপিছত নিমখ অকণমান আৰু চেনি অকণমান দি দিছোঁ। দেখুওৱা নহ'ল বাৰু। এয়া ভালদৰে ফেটি ল'ম। ফেটি লৈ এতিয়া মই প্লেটকেইখনত অকণমান তেল দি লৈছোঁ, ৰিফাইন তেল। আপোনালোকে ঘিও লগাই দিব পাৰে, মনোৰমা ঘি হওক বা অন্য যিকোনো ঘি আপোনালোকে লগাই দিব পাৰে। তাৰপিছত মই ঘি ইয়াত দি নাই দিয়া, বেছি ঘি খাই ভাল নালাগে, সেয়েহে এয়া ৰিফাইন অকণ সানি প্লেটকেইখনত মই বেটাৰটো দি দিছোঁ। মোৰ ইডলি ষ্টেণ্ডটো খুবেই সৰু, ডাঙৰটো নহয়, সৰু হয়। ই টিকলি মানে পিঠাবিলাক বনাবলৈ খুবেই ভাল। বেছি ডাঙৰ হ'লে এনেই বেয়া লাগে দিয়কচোন। ভালদৰে এনেদৰে বন্ধ কৰি এয়া মই পানী চচপেনত উতলাই ৰাখিছোঁ, তাতে এনেকৈ ঢাকোন মাৰি দি দিম। কিবা এয়া খুন্দনা মাৰিডাল দি দিছোঁ। এতিয়া এয়া হৈয়ে গৈছে আৰু আমাৰ কিবা গুজ এডালে মানে খুচি চাম সিজিছে নে নাই সিজা। এয়া হৈ গৈছে, আটাইকেইটা তলৰকেইটাতো হৈ গৈছে, ওপৰকেইটা অকণমান থাকি যায় বুলি চাই দিছোঁ। এয়া মোৰ ইডলি পিঠা হৈ গ'ল। আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।